হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ আজি সকলোৱে বনাবলৈ ভালে লৈছোঁ আছে। চলে ভটোৰে অলপ আটা ল'লোঁ তাত অকণমান চুজি দিছোঁ অকণমান বেকিং চ'ডা দিছোঁ নিমখ দিছোঁ আৰু দিছোঁ অকণমান চেনি ধুনীয়াকৈ হাতে মই এনেকৈ কৰি মিহলাই লৈছোঁ তাৰপিছত মই অলপ ৰিফাইন দিম ৰিফাইনখিনি মই ভালদৰে হাতে মঠি ল'ম অকণমান গাইজ মই আজি অলপ বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ চলে ভটোৰে তো সেইটো কাৰণে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ সকলোৱে চাবচোন গাইজ প্ৰথম পৰা শেষলৈকে গাইজ তাৰপিছত মই দিলোঁ দৈ অকণমান তাৰপিছত দিছোঁ পানী আৰু খুব ধুনীয়াকৈ মই ভটোৰেখিনি মঠি ল'ম আৰু এফালে দেখিছেনে মই ভালকৈ ডাঙৰকৈ আটা এটা গুলি বনাই ল'লোঁ আৰু এইখিনি মই বেছি দেৰি নহয় আৰু আধা ঘণ্টামানে ৰাখিব পাৰিম আৰু যদি আপোনালোকে নহয় বনাই 2 ঘণ্টামান ৰাখিব গাইজ বহুত ভাল হয় খাবলৈ কিন্তু মই খৰধৰ কৰিছোঁ ল'ৰাটো যিহেতু স্কুল আছে ৰাতিপুৱাইনো কিমানকণ সময় পাওঁ ন তো সেইটো কাৰণে বেছি সময় মই ৰখা নাই সেনেকৈয়ে আধা ঘণ্টামান অকণমান ৰাখিছোঁ আৰু এফালে লৈছোঁ কাবেলি বুটখিনি মই ৰাতি তিয়াই থৈছিলোঁ আৰু এতিয়া ধুনীয়াকৈ নিমখ অকণমান দি কুকাৰতে 5টামান চিটি মৰাই ল'ম আৰু এফালে ধুনীয়াকৈ ঢাকনখন বন্ধ কৰি দিওঁ আৰু এফালে চাওকচোন 5টামান চিটি মৰাই ল'লোঁ আৰু খুব ধুনীয়াকৈ সিজিলে মই আপোনালোকক এটা দেখাইছোঁ চাব দেই দেখিছেনে গৰম হৈ আছে অকণমান হেঁচিবলৈও ভয় লাগিছে আৰু এইফালে দেখিছে মই এইফালে মচলাটো বনাই লৈছোঁ যিহেতু বৃহস্পতিবাৰ হয় পিঁয়াজ নহৰু একো নাই দিয়া আৰু আপোনালোকে ইয়াতে পিঁয়াজ নহৰু আদা সকলোখিনি দি ল'ব মই সেইটো কাৰণে কাজু কেইটামানে দিছোঁ মই আজি বোলো কাবেলি বুটখিনি মই কাজু দি বনাওঁ অকণমান পানী দি মই এতিয়া মিক্সিত ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু এফালে দেখিছেনে খুব ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ আৰু এফালে মই চলেখিনি বনাবৰ কাৰণে তেল অকণমান দি দিছোঁ কেৰাহীখনতে তাৰপিছত দিছোঁ 2 টুকুৰামান দালচেনি আৰু কেইটামান গোটা জিৰা আৰু একেবাৰে মই মছলাকেইটাও দি দিম ইয়াত আছে হালধি অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ গৰম মছলা জিৰা পাউডাৰ ধনিয়া পাউডাৰ অকণমান আছে আৰু এইফালে পেষ্টখিনি ঢালি দিছোঁ মই ধুনীয়াকৈ অলপ দেৰি ভাজি ল'ম আৰু এতিয়া অকণমান নিমখ দিছোঁ নিমখ যিহেতু মই কাবেলি বুটখিনি নিমখ দিয়া আছিলে সেইটো কাৰণে অকণমানেই দিছোঁ বহুত বেছি দিয়া নাই আৰু এতিয়া অকণমান দৈ দিছোঁ দৈ দিওঁতে মই গেছটো একেবাৰে কমাই লৈছোঁ নহ'লে গেছ দৈখিনি ফাটি যাব গাইজ আপোনালোকেও সেনেকুৱাই কৰিব একেবাৰে কমাই ল'ব আৰু দৈখিনি দিয়া 2-3 মিনিটমান পিছতে মই কাবেলি বুটখিনি ঢালি দিছোঁ আৰু অকণমান ভাঙি লৈছিলোঁ হেতাখনে দি যে মই ভাঙি লৈছিলোঁ অলপ গাইজ আপোনালোকে এনেকৈ বনাই খাই চাব ইমানেই ভাল লাগে আৰু বিনা নহৰু পিঁয়াজতে ইমানেই টেষ্টি হয় গাইজ কি ক'ব আৰু এফালে চাওকচোন খুব ধুনীয়াকৈ মোৰ চলিখিনি হৈয়ে গ'ল আৰু যদি আপোনালোকৰ ওচৰত থাকে ধনিয়া পাত এগালমান দি ল'বচোন বহুত সোৱাদ হয় খাবলৈ মোৰ ওচৰত নাছিলে তো সেইটো কাৰণে মই দিয়া নাই আৰু এফালে এইখিনি হৈ গ'ল বন্ধ কৰি দিওঁ গেছ আৰু এফালে বনাবলৈ লৈছোঁ ভটুৰেখিনিৰ কাৰণে মই অলপ তেল ঢালি লৈছোঁ আৰু গাইজ এইখন কেৰাহীত যে মই পুৰি হওক ভটুৰে হওক পাপৰ হওক বনাই ইমানেই ভাল পাওঁ নহয় বনাবলৈ আনিছিলোঁ মাংস কিন্তু মাংস বনোৱাই নহয় আৰু এফালে দেখিছেনে আধা ঘণ্টামান হৈ গ'ল ভটুৰেখিনি অকণমান কোমলিছে কিন্তু যদি 2 ঘণ্টামান ৰাখিব পৰা নহয় বহুত ধুনীয়া হ'লহেঁতেন তথাপি আৰু যি কি নহওক আৰু এইফালে দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে মই এই কাঁহীখনত যে সেইটো কাৰণে মই বনাই ভাল পাওঁ খুব ধুনীয়াকৈ ফুলি আহে আৰু যিহেতু ইয়াত মই অকণমান বেকিং চ'দাও দিছোঁ সেইটো কাৰণেও ফুলিছে বাৰু আপোনালোকেও পাৰিলে দি ল'বচোন আৰু এফালে মোৰ হৈ গ'ল ভটুৰে বনাই ল'ৰাটো টিফিনৰ কাৰণে লাগে কাৰণে খৰধৰ কৰিছোঁ গাইজ আৰু ল'ৰাটো টিফিনত বান্ধি দিয়া হ'ল আৰু এইফালে মানুহজনৰ কাৰণে মই ৰেডি কৰিছোঁ আৰু আপোনালোককো অকণমান পৰিৱেশন কৰি দেখাইছোঁ আৰু এইখিনি সময়তে জানেনে ওচৰৰ পৰচি ল'ৰাটোৱে ইমানেই দিগদাৰ লগাইছে তাক দাঙি ল'ব লাগে
কি কৰিম আৰু গাইজ, চাৰিওফালে ধুনীয়াকৈ পৰিৱেশন কৰি আপোনালোকক দেখালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকৰ ওচৰলৈ আহিম। বাই বাই, ধন্যবাদ।